প্ৰাক্তন সাংসদ বিজয় চক্ৰৱৰ্তীৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে জিএমচিএইচত চিকিৎসাধীন হৈ আছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অভিনেতা জয়ন্ত ভাগৱতীৰো স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে জয়ন্ত ভাগৱতীৰ চিকিৎসাৰ সম্পূৰ্ণ ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে এই কথা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ গুৱাহাটী লোকসভাৰ প্ৰাক্তন সাংসদ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তী ডাঙৰীয়ানী গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে বাইদেউৰ খবৰো ল'লোঁ আৰু বাইদেউৰ লগত দুআষাৰ কথাও পাতিলোঁ এতিয়া বাইদেউৰ স্বাস্থ্য ঘূৰি আহিছে প্ৰায় ভাল হৈছে বুলিয়ে ক'ব পাৰি আৰু মই ভাবোঁ যে তেওঁ সোনকালে ঘৰত যাব পাৰিব কিন্তু ডক্টৰসকলে তেওঁক কৈছে যে কেইটামান দিন ঘৰত গ'লে আৰু পৰিৱেশটো সলনি হোৱাৰ জাগাত 5-6 দিন ইয়াতে থাকি গ'লে ভাল হ'ব কিন্তু স্বাস্থ্যৰ ফালৰ পৰা তেওঁৰ এতিয়া বিশেষ কোনো অসুবিধা নাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমাৰ অসমৰ অভিনয় জগতৰ এগৰাকী স্বনামধন্য অভিনেতা শ্ৰী জয়ন্ত ভাগৱতী ডাঙৰীয়াও চিকিৎসাধীন হৈ আছে তেখেতৰো খা খবৰ ল'লোঁ আৰু তেখেতৰ চিকিৎসাৰ সম্পূৰ্ণ খা খৰচ ৰাজ্য চৰকাৰে বহন কৰিব মই প্ৰিন্সিপাল ডাঙৰীয়াক কৈছোঁ যাতে তেওঁ কোনো ধৰণে তেওঁৰ আৰ্থিক অসুবিধাৰ কাৰণে যাতে তেওঁৰ চিকিৎসাৰ কোনো অসুবিধা নহয়